হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই ঘৰতে পনীৰ বাটাৰ মছলা বনাইছিলোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। পনীৰ বাটাৰ মছলা বনাবলৈ মই 3টা বিলাহী লৈছোঁ, 2টা মিডিয়াম চাইজৰ পিঁয়াজ, 3টা কেঁচা জলকীয়া আৰু আদা নহৰু অলপ খুন্দি লৈছোঁ। আৰু পনীৰখিনি মই স্কুৱেৰ চাইজত কাটি পেলাই বল এটাত তিয়াই থৈ দিছোঁ, যাতে পনীৰটো অলপ চফ্ট হয়। গৰম পানীত তিয়াই থ'ব লাগে। এতিয়া কেৰাহীটোত মই অলপ ৰিফাইন তেল দিছোঁ আৰু তাত সৰু সৰু দুটুকুৰ ডালচেনি আৰু 3টামান লং দি পেলাই তেলখিনি গৰম হোৱাৰ লগে লগে তাত পিঁয়াজখিনি দিছোঁ। আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া ভিডিঅ'ত দেখুওৱা ধৰণে মই পিঁয়াজটো ভাজি আছোঁ। এতিয়া পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হ'ব, ভজা হ'ব, তাত মই খুন্দি থোৱা আদা নহৰুৰ পেষ্টটো দি দিম। এয়া অলপ সময় ভাজিব লাগিব, যাতে পিঁয়াজটো অলপ ৰঙচুৱা হয়। এয়া আদা নহৰুৰ পেষ্টখিনি মই দি দিছোঁ। দি পেলাই কেঁচা জলকীয়া 3টাও দিছোঁ। দি পেলাই আকৌ মই এইখিনি অলপ ভাজিম। অলপ ভাজিব লাগিব, বেছি সময়ো নালাগে বাৰু। এয়া এইখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত তাত আমি বিলাহীখিনি এড কৰিম। একেবাৰে চিম্পুল পদ্ধতি হয়, এনেকুৱা নহয় যে মানে বনাব নোৱাৰি ঘৰতে। একেবাৰে সহজ হয়, ঘৰত ধুনীয়াকৈ আৰামছে বনাই খাব পাৰে। একদম মানে হোটেলত খোৱা নিচিনাকৈ লাগে। এতিয়া আমি তাত বিলাহীখিনি, কুটি থোৱা বিলাহীখিনি তাত দি দিছোঁ আৰু এতিয়া এইখিনি লৰাই লৰাই ভাজিম। একচুৱেলি মই ভিডিঅ'টো নিজে কৰিছোঁ, সেইবাবে মানে এখন হাতেৰে ভিডিঅ' কৰি আছোঁ, এখন হাতেৰে মানে এইখিনি হেৰি কৰি আছোঁ যে, সেইকাৰণে মানে কেৰাহীটো লৰি আছে। এতিয়া মই তাত কাজুখিনি এড কৰিম। কাজু দিছোঁ, 10-11টামান কাজু দিব লাগিব। দি পেলাই আকৌ এইখিনি ধুনীয়াকৈ আৰু অলপ সময় ভাজিম। এয়া ভিডিঅ'ত দেখুওৱা ধৰণে ভাজি থাকিব লাগিব। এতিয়া এইখিনি ভজা হোৱাৰ পিছত তাত এতিয়া অলপ পানী এড কৰিম, যাতে বিলাহীটো সিজে আৰু সিমানখিনিলৈ পানী এড কৰিব। এনেকুৱা নহয় যে বহুত বেছি পানী এড কৰিব লাগিব, ইমানখিনিলৈ কৰিলেই হ'ল যাতে বিলাহীখিনি সিজে। এতিয়া আমাৰ বিলাহীখিনি অলপ সিজিলে, চফ্ট হৈছে ধুনীয়া। আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰ এটাত গোটেইখিনি ভৰাই ল'ম। গোটেইখিনি মিক্সি জাৰ এটাত লৈ ল'ব আৰু এইখিনি মিক্সিত পিচি ল'ব লাগিব। গ্ৰেভি তৈয়াৰ হৈ গ'ল। এতিয়া আমি গ্ৰেভিটো তৈয়াৰ কৰিবলৈ এতিয়া আমি বাটাৰ দিছোঁ দেই। মই ইয়াতে বাটাৰ দিছিলোঁ, কিন্তু ভিডিঅ'টো লোৱা নহ'ল। এতিয়া বাটাৰটো গৰম হোৱাৰ লগে লগে তাত এতিয়া পিঁয়াজ দিব লাগিব আৰু তাত অলপমান কাশ্মীৰী ৰেড চিলি গুড়িটো দিছোঁ আৰু 1 চামুচ ধনিয়া দিছোঁ। 1 চামুচ কাশ্মীৰী ৰেড চিলি আৰু 1 চামুচ ধনিয়া, এই 2টা বস্তু দিব লাগিব। দি পেলাই এইখিনি ধুনীয়াকৈ লৰাই লৰাই ভাজিব লাগিব। এয়া ভিডিঅ'ত দেখুওৱা ধৰণে এইখিনি ভজা হোৱাৰ লগে লগে তাত এতিয়া আমি আকৌ পিচি থোৱা বিলাহী, পিঁয়াজৰ গ্ৰেভিটো দি দিম, মিক্সাৰখিনি। এইখিনি আকৌ অলপ সময় লৰাই লৰাই ভাজিব লাগিব। খাবলৈ বহুত ধুনীয়া হয়, মানে ভাল লাগে। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ইয়াতে মৌ দিব পাৰে, মই চেনি ব্যৱহাৰ কৰিম। আপোনালোকৰ ঘৰত যদি মৌ আছে তেতিয়া মৌ দিলেও হয়, যাতে বিলাহীৰ যিটো এটা টেঙা টেঙা ভাৱ থাকে, সেই ভাৱটো নোহোৱাবৰ কাৰণে মানে চেনি দিব পাৰি বা মৌ দিলেও হৈ যায়। এতিয়া এইখিনি দিয়াৰ পিছত এতিয়া তাত আমি পনীৰখিনি এড কৰি দিম। মই মানে প্ৰথমবাৰ ভইচ অভাৰ দি আছোঁ, সেইকাৰণে মানে মোৰ কথাবিলাক কিবা ভুল লাগি যাই আছে। আপোনালোকে মানে ইগন'ৰ কৰিব আৰু জাষ্ট ভিডিঅ'টো চাব। এতিয়া এইখিনি লৰাই লৰাই অলপ সময় ভাজি থাকিম। অলপ উতলাৰ পিছত তাত এতিয়া আকৌ আমি অলপ বাটাৰ এড কৰিম। যিহেতু পনীৰ বাটাৰ মছলা হয়, মেইন ইনগ্ৰিডিয়েণ্ট বাটাৰখিনিয়ে। বাটাৰটো অলপ বেছিকৈ দিব লাগিব। আৰু এইখিনি যেতিয়া হ'ব তাত আমি আমুল ফ্ৰেছ ক্ৰীম দিম। আপোনালোকৰ ওচৰত যেনেকুৱা ক্ৰীম থাকিলেও দিব পাৰে, আৰু যদি ক্ৰীম নাথাকে তেতিয়াহ'লে গাখীৰৰ চামনিটো মানে সৰ যিটো থাকে, সেইটো আপোনালোকে উঠাই লৈ ধুনীয়াকৈ মিক্সিত অলপ পিচি পেলাই বা হাতেৰে হ'লেও ধুনীয়াকৈ চামুচেৰে মাৰি আপোনালোকে দি দিব পাৰে। আমাৰ পনীৰ বাটাৰ মছলা ৰেডি হৈ গ'ল।
খাবলৈ খুবেই টেষ্টি হৈছিলে, বহুত ভাল হৈছিলে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি